আহি আছে ফেব্ৰুৱাৰী মাহ, তাতে আহি আছে কেইটামান দিন 7 তাৰিখৰ পৰা 14 তাৰিখলৈ। এই কেইটা দিনত নাজানো কোনে কাৰ ঘৰৰ সন্মানত হাত লগাব, কাৰ ঘৰৰ সন্মান বৰবাদ কৰিব। ভেলেণ্টাইন ডেৰ নামত হ'ব শৰীৰৰ খেল। এই খেলত নাজানো কিমান ছোৱালীৰ কাপোৰ খুল খাব আৰু কিমান মাক দেউতাকৰ সন্মান বৰবাদ হ'ব। লগতে আহি আছে SSLC আৰু HS পৰীক্ষা পাহৰি কোনোবাই ভেলেণ্টাইন ডে মনাব। ঘৰৰ পৰা ওলাই আহিব পৰীক্ষা দিম বুলি, পৰীক্ষা শেষ হোৱাৰ পাছত তেওঁলোকে ডে মনাব যাব আৰু ডে বুলি কাপোৰ খুলি দিব। ছোৱালীসকল সাৱধান হোৱা, তুমি তোমাৰ ঘৰৰ সন্মান হয়, তোমাৰ দেউতাৰ পাগুৰি হয়। পাহৰি নাযাবা তুমি এজনী ছোৱালী হয় আৰু ছোৱালীৰ কাম হৈছে নিজকে সদায় পবিত্ৰ কৰি ৰখাৰ। ছোৱালীসকল মনত ৰাখিবা, এই সময়ত তোমাক বহুতে বহুত কথা কব আৰু বহুতে তোমাৰ প্ৰশংসাও কৰিব, যাতে তুমি সোনকালে মানি যোৱা। আৰু তাৰ পাছতো যিজনী ছোৱালীয়ে নিজকে পবিত্ৰ কৰি ৰাখিব পাৰে সেইজনীহে প্ৰকৃত ছোৱালী। আৰু এনেকুৱা প্ৰকৃত ছোৱালী কোন কোন আছা কমেন্ট কৰি জনাবা। সকলো ছোৱালীকে মই এটা কথা কওঁ, মনত ৰাখিবা, যি ভাল পোৱাত নিজৰ কাপোৰ খুলি প্ৰমাণ দিবলগীয়া হয়, সেই ভাল পোৱাত অৱশেষত চকুৰ পানী টুকিব লগা হয়। ল'ৰাসকল মোক বেয়া নাপাবা, তোমাৰ যদি ভণ্টি আছে কথাখিনি তুমি নিশ্চয় বুজিবা। ধন্যবাদ।